অলপ দিনৰ আগতে আপোনালোকক কৈছিলোঁৱে বা দেখাইছিলোঁ যে ভিডিঅ' এটা তৰমুজ লগাইছিলোঁ আৰু এতিয়া আজি প্ৰথম ষ্টাৰ্ট কৰিছোঁ তৰমুজ ছিঙিবলৈ। গতিকে আপোনালোকে চাওক তৰমুজৰ এইখিনি ৰং পিছফালে এনেকুৱা ধৰণৰ ৰংটো আহিলে মানে খাব পৰা অৱস্থা হৈ যায়গৈ। গতিকে আমি তিনিজনে প্ৰথম যাত্ৰা কৰিছোঁ, প্ৰায় চাওঁচোন 1 কুইণ্টেলমান ছিঙিবলৈ। কেইবাবাৰো শিল বৰষুণ অহাৰ কাৰণে বৰ বেয়া কৰি পেলালে। গতিকে যিকেইটা আছে সেইকেইটা মানে যিখিনি এতিয়া পুৰত হৈছে সেইখিনি আমি সেইটো দূৰলৈ পেলাই দে বেয়াটো। এই হেৰিটো ছিঙি নিদিবি, এইখিনিটো গুৰিটো বুজিছ নাই? এইটো এইফালে লালু আছে আৰু এইফালে তৰুণকো দেখাই দিয়া আকৌ। এই তৰুণো আছে। এতিয়া আমি ছিঙিবলৈ ষ্টাৰ্ট কৰিছোঁ। এঠাইতে আমি দম কৰি লওঁ। একেবাৰে গুৰিতে ছিঙি নিদিবি দেই। যিসকল আমাৰ আশে পাশে কোনোবা আছে তৰমুজ খাম বুলি যদি ভাবি আছে আহিলে হৈ গ'ল। যিহেতু আমি বজাৰত যিখিনি 60 টকা 70 টকা কেজি নলওঁ, খুব কমহে ল'ম। গতিকে আপোনালোকে আহিবচোন এবাৰ খাবলৈ আৰু চাই থাকক ভিডিঅ'টো। কেইটামান ছিঙি লওঁ। এইখিনি চাওক, দেখিছে নহয় এনেকুৱাকৈ ধৰণে আৰু এইফালেও লাগি আছে। যদি শিল বৰষুণে বেয়া নকৰা হ'লে খেতি খুবেই ভাল হ'লহেঁতেন, কিন্তু শিল বৰষুণৰ যিটো প্ৰকোপ পালে প্ৰায় 4বাৰমান হ'ল চাগে। ৰাতি যিখিনি পিছনিশা আহিছে সেইখিনিতো নেদেখিলোৱে বাৰু, যিখিনি জানো তেনেকুৱাই 2-3-4বাৰমান হ'ব চাগে শিল বৰষুণ আহি অৱস্থা বেয়া কৰি পেলালে। গতিকে যিকেইটা আছে সেইকেইটাকে ছিঙোচোন কি হয়। पूरी तरह से हो गया वाटरमेलन का तोड़ाई। চাওঁতে সময়বিলাক গুচি যায় চকুৰ পচাওঁতে, কোনেও ক'ব নোৱাৰে। আজি অলপ দিনৰ আগতে কৰা কামখিনি আজি সময় হ'ল। ইয়াত দেখিছে চকুৰ পচাওঁতে 2023 চনত কি কৰি আছিলোঁ ধৰ কিছুমানে হয়তো জ্ঞাতই হৈ থাকে, কিন্তু সময়বিলাক ইমান সোনকালে পাৰ হৈ গৈছে ক'বই নোৱাৰি। চকুৰ পচাওঁতে যেন গৈ থাকে। গতিকে ঠিক তেনেকুৱাই আৰু আজি অলপ দিনৰ আগতে প্ৰায় আজি 2.5 মাহত ভৰি দিলে, 3 মাহত ভৰি দিছে আৰু 3 মাহ বৰ্তমান ৰানিং চলি আছে। তৰমুজ লগাইছিলোঁ আৰু বৰ্তমান এতিয়া আজি ছিঙিছোঁ প্ৰথম। আৰু এই ভাইটিকেইটা যিহেতু আছিলে তৰুণ আৰু লালু, সিহঁতক প্ৰথম অৱস্থাৰ পৰা কামত লগাই আছিলোঁ। কৈছিলোঁ আগতে স্কুল যিহেতু সিহঁতে এৰিলে, ব্যক্তিগত নিজৰ খেতি বাতিও কৰি আছে বাৰু, তাৰ লগতে ময়ো কেতিয়াবা ইহঁতৰ সহায় লওঁ। মোৰ লগতে কাম কাজবিলাক কৰি থাকে, নিজৰ ব্যক্তিগত কামখিনিও কৰি থাকে। আৰু আজি চাওকচোন এইখিনি তৰমুজ ছিঙি ল'লোঁ। চিকুমাৰ কেমেৰামেন আৰু চিকুমাৰে কেমেৰামেন হৈ আছে। গতিকে আজি তৰমুজখিনি প্ৰথম ষ্টাৰ্ট কৰিছোঁ ছিঙিবলৈ, যাতে আশা কৰিব ভাল এখন বজাৰ পাওঁ। আজি অলপমানেই ছিঙিছোঁ, অনাগত দিনবোৰত ইয়াতকৈ ভালদৰে কৰিবলৈ চেষ্টা কৰিম। আৰু এতিয়া আমি বেগত ভৰাওঁ ন, দেখা যাওক। আজি বৰ বেছি নহয়, কিমান হ'ব আমি কেইটা ছিঙিলোঁ? 26টা ছিঙিছোঁ। যিহেতু প্ৰথম ছিঙিছোঁ গতিকে এইকেইটাকে প্ৰথম বজাৰলৈ দি চাওঁচোন কি হয়, বজাৰখন কেনেকুৱা হয়। যিহেতু আমাৰ পৰা অলপ ভাল ডাঙৰ বজাৰ এখন ধৰিবলৈ তিনিচুকীয়া, ডুমডুমা বা তলাপ যাব লাগিব, যথেষ্ট দূৰ হয়। গতিকে খেতিৰ কামখিনিও কৰিব লগা হয়। গতিকে আজি ওচৰতে আমাৰ কেইকিলোমিটাৰমান দূৰতে থকা এখন সৰু সুৰা কেইখনমান দোকান আছে। গতিকে তালৈকে এইখিনি লৈ যাওঁ। গতিকে আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাবলৈ নাপাহৰিব। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। সকলোৰে দিনবোৰ শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।